নমস্কাৰ ছাৰ বাইদেউসকল আপোনালোকক স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যিটো হৈছে আমাৰ ট্ৰেন্সফাৰ সম্পৰ্কত যিসকলে বহি জিলাত কৰ্মৰত প্ৰায় 10 বছৰ কমপ্লিট কৰিছে তেওঁলোকৰ কাৰণে এটা তেওঁলোকে যি আবেদন কৰিছে ট্ৰেন্সফাৰৰ কাৰণে তাত এটা আপডেট আহিছে যে তেওঁলোকে ওচৰৰ এটা জিলাৰ আপোনাৰ যিখন ডিস্ট্ৰিক্টত আপুনি এপ্লাই কৰিছে ট্ৰেন্সফাৰৰ কাৰণে সেইখন জিলাৰ এটা ভেকেন্ট পোষ্ট থকা ক্লাষ্টাৰ আপোনাক আপডেট দিব বিচাৰিছে আৰু আগন্তুক ইয়াতে জুলাই মাহত গৰমৰ বন্ধতে আপোনাৰ যিসকলে 10 বছৰ কাৰ্যকাল শেষ কৰিছে অন্য জিলাত তেওঁলোকে নিজ নিজ জিলাত ট্ৰেন্সফাৰ অৰ্ডাৰ পাবলৈ গৈ আছে গতিকে এইটো খুব অত্যন্ত জৰুৰী খবৰ খুবই ভাল খবৰ গতিকে আপোনাৰ যদি অন্য জিলাত বহি জিলাত যদি 10 বছৰ কাৰ্যকাল শেষ কৰিছে তেতিয়াহলে আপুনিও নিশ্চয়কৈ আগন্তুক জুলাই মাহতেই ট্ৰেন্সফাৰ অৰ্ডাৰখন আপুনি পাই যাব ইয়াৰ লগতে আপোনাৰ মিউচুৱেল ট্ৰেন্সফাৰৰ যিবিলাক এপ্লাই কৰিছে যিসকলে মিউচুৱেল ট্ৰেন্সফাৰ কাৰণে আবেদন কৰিছে তেওঁলোকেও যিটো অৰ্ডাৰ তেওঁলোকৰ অৰ্ডাৰটো ইয়াতে গৰমৰ বন্ধত এই অৰ্ডাৰখন ইয়াতে মিউচুৱেল ট্ৰেন্সফাৰ অৰ্ডাৰখন ওলাব আৰু ইয়াৰ পিছে পিছে হ'বলৈ গৈ আছে ৰেচনেলাইজ ট্ৰেন্সফাৰ গতিকে যিসকলৰ পিটিআৰ হাই আছে গতিকে আপোনাৰ বিদ্যালয়ত ষ্টুডেন্ট আৰু শিক্ষকৰ অনুপাত যদি মিলা নাই অৰ্থাৎ শিক্ষক যদি বেছি হৈ আছে তেতিয়াহলে আপুনিও আপোনাৰ নিজৰ সুবিধা অনুযায়ী এখন বিদ্যালয় বাছি লৈ পেলাই ল পিটিআৰ থকা বিদ্যালয়ত আপুনি যাব পাৰিব গতিকে এই সুযোগটো আপুনি ল'ব পাৰিব গতিকে সকলোবিলাক ট্ৰেন্সফাৰ জুলাই মাহতে হৈ যাব গতিকে ইয়াৰ আগতে ৰেচনেলাইজ ট্ৰেন্সফাৰৰ আগতে আপোনাৰ 10 বছৰ কাৰ্যকাল কমপ্লিট কৰা শিক্ষকসকলৰ অৰ্ডাৰখন ওলাব আৰু লগতে মিউচুৱেল ট্ৰেন্সফাৰৰ অৰ্ডাৰখনো ইয়াতে আগতে ওলাব তাৰ পিছত ৰেচনেলাইজ ট্ৰেন্সফাৰ আমাৰ বিদ্যালয়বিলাকত হৈ যাব গতিকে যিসকলৰ 10 বছৰ প্ৰায় কমপ্লিট হৈছে তেওঁলোকে জুলাই মাহতে অৰ্ডাৰখন পাই যাব আৰু মিউচুৱেলৰ কাৰণে যিসকলে আবেদন কৰিছে তেওঁলোকে জুলাই মাহৰ ভিতৰতে মিউচুৱেল ট্ৰেন্সফাৰ অৰ্ডাৰখন পাই যাব এটা আগষ্ট মাহতে তেওঁলোকে নতুন বিদ্যালয়ত যোগদান কৰিব পাৰিব কাম কৰিব পাৰিব আৰু আপুনি যদি চাই আপোনাৰ মিউচুৱেল ট্ৰেন্সফাৰৰ প্ৰফাইলটো যদি চাই এতিয়া আপুনি চেক কৰি চালে আপুনি ষ্টেটাছটো ইয়াতে শো কৰিব আৰু এতিয়া বিঅৰ পৰা ডিঅলৈকে ষ্টেটাছটো গৈছে এতিয়া আগতে যেনেকৈ ডিঅৰ পৰা ফৰৱাৰ্ডিং লাগিছিলে এতিয়া কিন্তু আপোনাৰ ষ্টেটাছটো ডিঅত কোনো প্ৰয়োজন নাই ডিঅ ইয়াতে একো কাম কৰিব নালাগে জাস্ট ইয়াতে ষ্টেটাছটো দেখুৱাইছে আগৰ নিচিনা এতিয়া আপোনাৰ মিউচুৱেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰত ডিঅৰ কোনো অথৰিটি নাই ডাইৰেক্ট আপোনাৰ ডিএলচি লৈ যাব আৰু ডিএলচি এপ্ৰুভ হোৱাৰ পিছতে আপোনাৰ অৰ্ডাৰখন ওলাই যাব গতিকে সম্ভৱতঃ ইয়াতে আগন্তুক জুলাই মাহতেই এই মিউচুৱেল ট্ৰেন্সফাৰ আৰু 10 বছৰ কমপ্লিট হোৱা শিক্ষকসকলৰ ট্ৰেন্সফাৰ অৰ্ডাৰখন ওলাব তাৰ পিছত ৰেচনেলাইজ ট্ৰেন্সফাৰ অৰ্ডাৰখন ডিস্ট্ৰিক্ট ৱাইজ ওলাব গতিকে এইখিনি আছিলে ভিডিঅ'টোত আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে আৰু অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ শিক্ষকসকলৰ কাৰণে যিসকলে 10 বছৰ কমপ্লিট কৰিছে তেওঁলোকৰ কাৰণে ভাল খবৰ গতিকে তেওঁলোকক এই সৈতে মই শুভকামনা জনালোঁ ট্ৰেন্সফাৰ হ'বলৈ যিহেতু গৈ আছে ছাৰ বাইদেউসকল আজিলৈ এৰিছোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই টেক কেয়াৰ ভিডিঅ'টো কাইণ্ডলি আপোনালোকে শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিছোঁ আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব গতিকে এৰিছোঁ বাই বাই টেক কেয়াৰ